তেজপুৰৰ এজন যুৱ চিকিৎসক ডক্টৰ প্ৰসেনজিৎ নাথ যোৱাকালি সন্ধিয়া তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ সন্মুখত থকা শিৱশক্তি মেডিকেল ষ্ট'ৰ নামৰ নিজা চেম্বাৰৰ পৰা ৰোগী চাই মিছামাৰী ঘৰলৈ যোৱা পথৰ পৰাই সন্ধানহীন আছে। পৰিয়ালৰ লোকে এই প্ৰসেনজিৎ নিশালৈকে ঘৰলৈ উভতি নাহাত বিচাৰি হাহাকাৰ কৰে যদিও এই বাতৰি প্ৰেৰণলৈকে সন্ধানহীন হৈ আছে। উল্লেখনীয় যে নিশাৰ পৰা দন্ত চিকিৎসকজনৰ লগত থকা মোবাইল ফোনটো ছুইচ অফ বুলিও জনায় পিতৃয়ে। আজি প্ৰায় 20 ঘণ্টাৰ পিছতো এই যুৱ দাঁতৰ বিশেষজ্ঞ চিকিৎসকজনৰ কোনো সন্ধান পোৱা নাই। পৰিয়ালৰ লোকে ইতিমধ্যে সবিশেষ জনাই তেজপুৰ সদৰ থানাত এজাহাৰ দি সবিশেষ ফটোসহ বিৱৰি জনাইছে। যদিও আৰক্ষীয়ে এই চিকিৎসকজনৰ বৰ্তমানেও কোনো সন্ধান পোৱা নাই। আজি প্ৰসেনজিতৰ পিতৃ মিছামাৰী ব্যৱসায়ী প্ৰদীপ নাথে তেজপুৰৰ সাংবাদিকক জনায় আৰু অতি নম্ৰ আৰু সামাজিক কাম-কাজত নিজকে জড়িত ৰখা পুত্ৰজন সন্ধানহীন হোৱাত গভীৰ দুখ আৰু আশ্চৰ্য প্ৰকাশ কৰিছে আৰু আৰক্ষী প্ৰশাসনক ইয়াৰ জোৰদাৰ তদন্ত কৰাৰো আহ্বান জনাইছে। মই তেজপুৰত থাকোঁ। মোৰ নাম হ'ল সুভাষ পাল। মোৰ ৰিলেটিভ প্ৰসেনজিৎ নাথ ডেণ্টিষ্ট। তেজপুৰৰ পৰা যাওঁতে মিছামাৰী যাওঁতে গধূলি 5টা বজাত এবাৰ কথা হৈছিলে ঘৰত, তাৰপিছত আৰু কথা হোৱা নাই। যোৱাকালি মিছেছৰ লগত কথা হ'ল, তাৰপিছত কি হ'ল আমি খবৰে পোৱা নাই। এতিয়া আমি বহুত চিন্তাত আছোঁ, একদম কৰিব পৰা নাই। দেউতা মোৰ ঘৰত আছে, এয়া মোৰ দেউতা, আৰু ফোন চোন বন্ধ আছে। আৰু গাড়ীৰ নাম্বাৰটো হ'ল কি AS12AK 7338। তেজপুৰ সদৰ থানাত আমি এজাহাৰ দিছোঁ যোৱা ৰাতি। আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই এই সাংবাদিকক জনোৱা মতে সন্ধান উলিওৱাৰ বাবে প্ৰশাসনে অসম অৰুণাচল সীমান্ততো জোৰদাৰ তালাচী অব্যাহত ৰাখিছে যদিও কোনো সুংসূত্ৰ নোপোৱাত আৰু লগত থকা মোবাইল বন্ধ হোৱাত অধিক চিন্তিত হৈছে পৰিয়ালবৰ্গ।